नमस्कार এই মুহূর্তত দেশবাসীৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত পৰিছে এবাৰ মোদী আৰু অমিত শাহ। চন্দ্ৰবাবু নাইডুৰ লগত লৈ এবাৰ বিপদত পৰিছে খলটেকত পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজনৈতিক প্ৰেক্ষাপটত এটা ডাঙৰ খবৰ জনাই দিব বিচাৰিছো। চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত পৰিছে মোদী আৰু অমিত শাহ। 1 লাখ কোটি টাকা লাগে চন্দ্ৰবাবু নাইডু। অকলে অন্ধ্ৰ প্ৰদেশৰ বাবে নাইডুক লাগে 1 লাখ কোটি টাকা। আৰু তাৰ পিছত এতিয়া খলটেকত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শাহ। এটা জৰুৰী খবৰ দিব বিচাৰিছো। অন্ধ্ৰ প্ৰদেশ পুনৰ নিৰ্মাণৰ বাবে ধন লাগে চন্দ্ৰবাবু নাইডু। অন্ধ্ৰ প্ৰদেশ পুনৰ নিৰ্মাণৰ বাবে ধন লাগে এতিয়া চন্দ্ৰবাবু নাইডু। এটা জৰুৰী খবৰ জনাইছো। বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰৰ পৰা ধন বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুক দাবী এবাৰ খলটেকত পৰিছে বিজেপি। 1 লাখ কোটি টকাৰ দাবী কৰিছে চন্দ্ৰবাবু নাইডুৱে। দিলেও বিপদ হ'ব আৰু নিদিলেও নিশ্চিত বিপদ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দাবী নামানিলে সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুৰ অবিহনে চৰকাৰ চলাব নোৱাৰিব বিজেপিয়ে। ইফালে চন্দ্ৰবাবু নাইডু অবিহনে চৰকাৰ চলাব নোৱাৰিব বিজেপিয়ে। এটা খলটেকত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নীতিশ কুমাৰেও বিচাৰিছে বিশেষ ৰাজ্যৰ মৰ্যাদা। সন্ধিয়াৰ পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাই ৰাহুল গান্ধীয়ে। কোনে এইদৰে মন্তব্য কৰিছে তাৰ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। এগৰাকী ব্যক্তিয়ে কৈছে যে হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাই ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সমৰ্থনত শংকৰাচাৰ্যৰ স্বামীৰ মন্তব্য। ৰাহুল গান্ধীয়ে কতো হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাই বুলি মন্তব্য কৰিছে শংকৰাচাৰ্য স্বামীয়ে। ৰাহুল গান্ধীয়ে কতো হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নাই। ৰাহুল গান্ধীয়ে কতো হিন্দু ধৰ্মৰ কোনো বিৰোধী কৰা নাই। আমি ৰাহুল গান্ধীৰ সমগ্ৰ ভাষণ শুনিছো। তেওঁ স্পষ্টকৈ কৈছে যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই। ৰাহুল গান্ধীৰ আধা বক্তব্য বিয়পাটো এটা অপৰাধ বুলি তেওঁ মন্তব্য কৰিছে। যিয়ে এনে কাম কৰিছে তেওঁ শাস্তি দিয়া উচিত। ৰাহুল গান্ধীক সমৰ্থন কৰিলে শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰাৰ চন্দ্ৰই এইদৰে মন্তব্য কৰিছে। ৰাহুল গান্ধীক সমৰ্থন কৰিলে শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই। ৰাহুল গান্ধীৰ সমৰ্থনত এইবাৰ শংকৰাচাৰ্য স্বামী। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে দিনৰ পোহৰতে এতিয়া অন্ধকাৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত এতিয়া আকাশ গাইকৈ ডাঙৰীয়া হৈছে। ৰাজ্যত মুখলধাৰ বৰষুণ আৰম্ভ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে আগজাননী প্ৰেৰণ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। দিনৰ পোহৰতে এতিয়া অন্ধকাৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। হঠাৎ অহা বৰষুণক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 11 জুলাই পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। মুঠতে 11 জুলাই পৰ্যন্ত ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। অসম তথা উত্তৰ পূবত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে যুদ্ধ বিভীষিকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে ৰাছিয়াত। ৰাছিয়া ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ অপেক্ষাত এতিয়া ভ্লাডিমিৰ পুটিন। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাছিয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 5 বছৰৰ অন্তত আজি পুনৰ ৰাছিয়ালৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুটিনৰ নিমন্ত্ৰণ ৰক্ষা কৰি মস্কোত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 22তম ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদী ৰাছিয়া ভ্ৰমণক লৈ চিন্তাত বিশ্বৰ পশ্চিমীয়া দেশসমূহ, কিয়নো পুটিনৰ সৈতে এক আনুষ্ঠানিক বৈঠকতো মিলিত হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ আগমনক লৈ এইদৰে ৰাছিয়াত ব্যাপক আয়োজনৰ কৰা হৈছে। মোদীক আদৰিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে ৰাষ্ট্ৰপতি পুটিনে। মোদীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে পুটিনে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ৰাছিয়ালৈ এইদৰে ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
সন্ধিয়াৰ আন এক ব্ৰেকিং নিউজ হৈছে এবাৰ বানপানীৰ মাজতে আন এক নাও দুৰ্ঘটনা সংঘটিত হৈছে 20 গৰাকী যাত্ৰী থকা এখন নাও পানীত ডুব গৈছে ৰাজ্যত পুনৰ নাও দুৰ্ঘটনাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যিখন নাওত আছিল 20 গৰাকীকৈ যাত্ৰী আৰু তাৰ পিছতে কোনোমতে প্ৰাণ ৰক্ষা পৰিছে 20 গৰাকীকৈ যাত্ৰী এটা জৰুৰী খবৰ জনাইছো নদীৰ মাজত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে যাত্ৰীসহ বাইক লগতে খা সামগ্ৰী ডুবিছে পানীত ফকিৰগঞ্জৰ খান্তিপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আন এক ব্ৰেকিং নিউজ হৈছে বন্যাত্মৰ কাষত এবাৰ থিয় হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে তাণ্ডৱ লীলা চলাইছে আৰু তাৰ মাজতে বান বিভীষিকাৰ মাজতে বন্যাত্মৰ কাষত থিয় হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী কাছাৰৰ আশ্ৰয় শিবিৰত শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে কাছাৰৰ বান পীড়িতৰ কাষত আজি উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ফুলেৰ তলত আশ্ৰয় শিবিৰত বন্যাত্মৰ সৈতে বাৰ্তালাপত মিলিত হৈছে ৰাহুল গান্ধী আশ্ৰয় শিবিৰত থকা মণিপুৰৰ বান পীড়িতৰ দূৰ দুৰ্দশাৰ কথা বুজ লৈছে ৰাহুল গান্ধীয়ে দুখৰ সময়ত ৰাহুলক কাষত পাই আবেগিক হৈ পৰিছে বান পীড়িত ৰাইজ আশ্ৰয় শিবিৰত ৰাহুল গান্ধীৰ সন্মুখত দুখ অৱগত কৰিছে বন্যাত্মই আশ্ৰয় শিবিৰত ৰাহুল গান্ধীৰ সন্মুখতে নিজৰ দুৰ্দশা প্ৰকাশ কৰিছে বন্যাত্মই ফুলেৰ তলত আশ্ৰয় শিবিৰত আজি শতাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ফুলেৰ তলৰ পাৰ পুনে পুনে মণিপুৰলৈ ৰাওনা হ'ব ৰাহুল গান্ধী ফুলেৰ তলৰ পৰা পুনে পুনে ৰাওনা হ'ব মণিপুৰলৈ প্ৰধানমন্ত্ৰী ক্ষমা কৰিব ৰাহুল গান্ধী আনফালে ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে কাছাৰত বান পীড়িতৰ কাষত এইদৰে উপস্থিত হৈছে ৰাহুল গান্ধী আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে বিজেপিত এবাৰ মুখ্যম আঘাত আস্থা ভোটত জয়ী হৈছে হেমন্ত সোৰেন এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত এবাৰ মুখ্যম আঘাত কিয়নো ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হৈ থাকিব হেমন্ত সোৰেন বিধানসভাত আস্থা ভোটত জয়ী হ'ল হেমন্ত সোৰেন এটা বিগ আপডেট ৰাজনৈতিক খবৰ জনাই দিব বিচাৰিছো আস্থা ভোটত সোৰেনৰ পক্ষত পৰিল 45টা ভোট কিন্তু ৰাজ্যখনৰ বিৰোধীয়ে লাভ নকৰিলে এটাও ভোটদানৰ সময়তে সদন ত্যাগ কৰিব বিজেপি বিধায়কে ভোটদানৰ পূৰ্বে আস্থা প্ৰস্তাৱৰ ওপৰত দিয়া ভাষণত সোৰেনৰ আক্ৰমণ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ হেমন্ত সোৰেনৰ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে হেমন্ত সোৰেনে ভাষণৰ সময়তে বিজেপি বিধায়কে সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত এইদৰে মুখ্যম আঘাত ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হৈ থাকিব হেমন্ত সোৰেন